সমগ্ৰ ৰাজ্যৰ লগতে জোনাই চিকাৰী গাঁৱতো সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা। চিকাৰী লক্ষ্মী মন্দিৰৰ পূজা সমিতিৰ উদ্যোগত চিকাৰী লক্ষ্মী মন্দিৰত সোমবাৰৰ পৰা দুদিনীয়াকৈ পালন কৰা হৈছে লক্ষ্মী পূজা। উল্লেখ্য যে 1999 চনতে চিকাৰী গাঁৱত স্থাপন কৰা শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এই বছৰো দুদিনীয়াকৈ পালন কৰিছে দেৱী লক্ষ্মীৰ পূজা। ইফালে চিকাৰীৰ উক্ত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত অনুষ্ঠিত কৰা লক্ষ্মী পূজাত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অগণন লক্ষ্মী দেৱীৰ ভক্তই পৰিয়ালৰ অভাৱ অনাটন উপায় অমংগল দূৰ কৰি সুখ শান্তি মংগল তথা সকলোৰে জীৱন ধানে তথা সম্পদ সমৃদ্ধিৰে পৰিপূৰ্ণ হওক তাৰে কামনা কৰি সেৱা জনাই মা লক্ষ্মীৰ চৰণত। জানিব পৰা মতে চিকাৰী লক্ষ্মী পূজা সমিতিয়ে লক্ষ্মী পূজাৰ সমান্তৰালকৈ দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত উপস্থিত মুৰকংচেলেক আঞ্চলিক পঞ্চায়তৰ সভাপতি মুক্তিনাথ পেগু, গালি চিকাৰী পঞ্চায়তৰ সভাপতি প্ৰদীপ কুম্বাং, চিকাৰী শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ পূজা সমিতিৰ সভাপতি মনেশ্বৰ মৰাং, উপ সভাপতি ফণীন্দ্ৰ পেগু, সম্পাদক মহানন্দ টায়ে, সহকাৰী সম্পাদক নাৰায়ণ টায়ে, সাংস্কৃতিক সম্পাদক পহনন চাৰহ আদিৰ লগতে সদস্যবৃন্দই লক্ষ্মী পূজাৰ উপলক্ষে সাংবাদিক বন্ধু সকললৈ প্ৰথমতে শুভেচ্ছা জনাইছোঁ। আমাৰ এই চিকাৰী ৰেলৱে ষ্টেচনত 1999 চনৰ পৰা আজি ধৰি প্ৰায় 26টা বছৰ ধৰি সুশৃংখলাবদ্ধভাৱে আমাৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা আয়োজন কৰি আহিছোঁ। আমাৰ ধেমাজি জিলাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী ইয়াত আমাৰ পূজা কৰিবলৈ আহে আৰু ইয়াতে আমাৰ কিছুমান সাংস্কৃতিক দিশতো নাচ এনেকুৱা গান এনেকুৱা প্ৰতিযোগিতা কাৰ্যসূচী চলি আছে আৰু আজিলৈকে এই 26টা বছৰত কোনো বিশৃংখলতা আমি দেখা পোৱা নাই। ৰাইজৰ সমিল মিলেৰে যিধৰণে চলি আহিছে সেইকাৰণে মই চিকাৰী শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতিক মই ধন্যবাদ দিছোঁ। আৰু লক্ষ্মী দেৱীৰ যি আধ্যাত্মিক শক্তি এই শক্তিৰ সকলো ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীয়ে বিশ্বাস ৰাখি প্ৰতি বছৰে ইয়াত সেৱা কৰিবলৈ আহে আৰু ইয়াত খুব সুন্দৰভাৱে আমি প্ৰতি বছৰে আয়োজন কৰি অহা পৰিলক্ষিত হৈছে। এই লক্ষ্মী পূজাৰ যোগেদি মই সকলো বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজলৈ আহ্বান কৰিব বিচাৰোঁ যাতে আজিৰ যুগত সুশৃংখলভাৱে জাতি গঠনেই হওক সমাজ ব্যৱস্থাই হওক সকলোৱে সুশান্তিৰে মিলা প্ৰীতিৰে আমাৰ বসবাস কৰি দিনবিলাক পঢ়া শুনাই হওক যিকোনো খেতি বাতিয়েই হওক সেই দিশত মিলা প্ৰীতিৰে আগুৱাই যাব বুলি মই ৰাইজক দৃঢ় বিশ্বাস ৰাখিছোঁ। লক্ষ্মী পূজা এই চিকাৰী গাঁৱত আমি প্ৰতি বছৰে 1999 চনৰ পৰা ইয়াত স্থাপিত হৈছিলে। গতিকে সেই বছৰৰ পৰা আমি প্ৰতি বছৰে দুদিনীয়া কাৰ্যসূচীৰে আজি 26 বছৰ হ'ল। গতিকে আমাৰ এই বছৰো প্ৰতি বছৰৰ নিচিনা এই বছৰো আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি আমাৰ পূজাখন পাতিছোঁ আৰু লগত আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। এই সাংস্কৃতিক সন্ধিয়াত সমূহ আমাৰ আই লক্ষ্মী ভক্তগণক যাতে আইন শৃংখলাটো বজাই ৰাখি এই সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে আই লক্ষ্মীৰ আশীৰ্বাদত যাতে আমি সুকলমে আমাৰ এই দুদিনীয়া কাৰ্যসূচী আমি জাক জমকতাৰে উদযাপন কৰিব। হয়, প্ৰতি বছৰে আমি 1999 চনৰ আজিলৈকে প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ আৰু এই ক্ষণতে আমি অসম চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ। এই বছৰ আমাৰ এই শ্ৰী শ্ৰী চিকাৰী লক্ষ্মী পূজা এককালীন সাহায্য 1.5 লাখ এটা অনুদান দিছে। আমি ইতিমধ্যে মন্দিৰ নিৰ্মাণ আৰম্ভ কৰিছোঁ। গতিকে অসম চৰকাৰলৈ ধন্যবাদ। মানুহ বহুত দূৰৰ পৰা আহে, ধেমাজি আমাৰ প্ৰায় ধেমাজি ডিষ্ট্ৰিক্টৰ বিভিন্ন ঠাইৰ পৰা ইয়াত সমাগম হয়।